প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা বোধ হয়। আগতে জীৱন জ্যোতি আছিল, এতিয়া প্ৰধানমন্ত্ৰী। কিন্তু আমি 10 চনৰ ফালে লক্ষ্য কৰিছিলোঁ যে এজন মানুহে তেতিয়া যদি তেওঁৰ ডেথ হয় তেনেহ'লে 15,000 টকা মৃত্যুত সাহায্য, 1,000 টকা অন্তিম সংস্কাৰ সাহায্য আৰু 30,000 টকা জীৱন জ্যোতি বীমা আঁচনিত তেওঁক দিয়া গৈছিল। কিন্তু সদ্যহতে যিবিলাক মানুহৰ মৃত্যু হ'ল তেওঁলোকে বৰ্ডৰ সাহায্যটো লাভ কৰে, অৰ্থাৎ স্বাভাৱিক মৃত্যু হ'লে 50,000টো পায়, কণ্ট্ৰিবিউশ্যনটো ঘূৰাই পায় আৰু 5,000 টকা অন্তিম সংস্কাৰ সাহায্যটো পায়। কিন্তু এই যে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ অধীনত বৰ্ডৰ ৱেবছাইটত উল্লেখ আছে যে তেওঁ দুৰ্ঘটনাবশতঃ মৃত্যু হ'লে তেওঁ 4 লাখ টকা অতিৰিক্তভাৱে, আৰু স্বাভাৱিক মৃত্যু হ'লে মানে 2 লাখ টকা মানে সেই আঁচনিটোৰ পৰা পাব লাগে। কিন্তু আমি প্ৰথমৰ ফালে 30,000 টকা পোৱা দেখিলোঁ, পাছৰ ফালে কিন্তু কোনো মানুহক এই আঁচনিৰ সাহায্য নমস্কাৰ জনাইছোঁ। মই নিবাস নমস্কাৰ জনাইছোঁ। এইখিনি আপোনালোকৰ সন্মুখত বক্তব্য আগবঢ়াব দিয়াৰ বাবে। কথা হ'ল, আজি অসম ৰাজ্যিক নিৰ্মাণ মজদুৰ ইউনিয়নৰ দৰং জিলা সমিতিয়ে শ্ৰমিকসকলৰ বিভিন্ন সমস্যাৰাজিৰ বিষয়ে আলোচনা কৰিবৰ বাবে আজি এই সভাখন আহ্বান কৰা হৈছিলে। আৰু এই সভাখনত দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা পঞ্জীয়নবদ্ধ শ্ৰমিকসকল উপস্থিত হৈছে আৰু মিটিংখন সুন্দৰভাৱে চলিছে। আৰু ইয়াতে আমাৰ এই দৰং জিলাৰ শ্ৰম বিষয়া মহোদয় আৰু শ্ৰম পৰিদৰ্শিকা মহোদয়েও ইয়াত উপস্থিত হৈছেহি। তেওঁলোকৰ লগতো আলোচনা কৰা হৈছে আৰু আলোচনাৰ অন্তত তেওঁলোকে আমাৰ শ্ৰমিকবিলাকৰ সমস্যাখিনি দাঙি ধৰাৰ পিছত তেওঁলোকে সেইখিনি সমাধান কৰাৰ এটা আশ্বাস প্ৰদান কৰিছে, যিমান সোনকালে পাৰে। এইখিনিয়ে আজি নিবাস অসম লাইভলৈ ধন্যবাদ থাকিল আপুনি আমাৰ মাজত অহাৰ বাবে। আৰু আজি আমাৰ মিটিংখন হ'ল কি, যিখিনি অনাগত দিনৰ পৰা অৰ্থাৎ 2019 চনৰ পৰা আমি কোনো ধৰণৰ শ্ৰমিকসকলে বেনিফিট পোৱা নাই, সেই উপলক্ষে আজি আমি মুকলি সভা এখন পাতিলোঁ। আৰু এই মুকলি সভাত আমাৰ সুদূৰ গোলাঘাট জিলাৰ আমাৰ অসম ৰাজ্যিক নিৰ্মাণ মজদুৰ ইউনিয়নৰ সাংগঠনিক বিষয়া ডাঙৰীয়াসকলো উপস্থিত আছে, তেওঁলোকৰ ইয়াৰ মাজত কৈছে। আৰু আমাৰ মঙলদৈ লেবাৰ অফিচৰো ছাৰ বাইদেউ দুজনে আহিছে, অৰ্থাৎ এলাই আৰু এলো, তেওঁলোকেও ইয়াৰ বিষয়ে অৱগত কৰে। আশা ৰাখোঁ তেওঁলোকে আমাক দিম বুলিয়েই বৰ্তমান মানে বস্তুখিনি আমাক কৈছে। অনাগত দিনত হয়তো আমি পোৱাৰ আশা থাকিল, সেইবাবে আমি গোটেইখিনি শ্ৰমিক আজি ইয়াত উপস্থিত হ'লোঁ। আৰু চৰকাৰলৈ অনুৰোধ কৰিছোঁ যে অনাগত দিনত অৰ্থাৎ আমাক যিখিনি শ্ৰমিকসকলে যিখিনি পোৱা নাই, বঞ্চিত হৈ আছে, সেই বস্তুখিনি অলপ কম সময়ৰ ভিতৰত আমাক এই মুকলি কৰি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ধন্যবাদ। প্ৰথমতে মই নিবাস আছাম লাইভক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ কথাখিনি কোৱাৰ সুবিধা দিয়াৰ কাৰণে। আজি অসম ৰাজ্যিক নিৰ্মাণ মজদুৰ ইউনিয়ন দৰং জিলা সমিতিয়ে দৰং জিলাৰ সকলো শ্ৰমিককে লৈ বিভিন্ন সমস্যাৰ বিষয়ে এটা বিশদভাৱে আলোচনা কৰিব ওলাইছোঁ আমি, আৰু এইটো আলোচনা চলি আছে আমাৰ। যেনেকৈ ধৰক আমাৰ নিৰ্মাণ শ্ৰমিকসকলে যিখিনি সামাজিক সুৰক্ষা পায়, তাৰ পৰা গোটেইখিনি সুৰক্ষাৰ পৰা বঞ্চিত হৈ আছে। শিক্ষাবৃত্তি, ডেথ বেনিফিট, পেঞ্চন আদি বিভিন্ন সমস্যা আমাৰ এইবিলাক একো আমি পোৱা নাই। এই বিষয়ে আমি এটা বিশদভাৱে আলোচনা চলাই আছোঁ। এইটো আপোনালোকে মনৰ পৰা ওলাই দিয়ক, আপোনালোকে কেতিয়াও বঞ্চিত নহয়। মই চৰকাৰৰ বিষয়া হিচাপে আপোনালোকক এইটো মই কৈছোঁ যে আপোনালোকে কেতিয়াও কোনো ফেচিলিটিৰ পৰা, কোনো আপোনালোকৰ স্কিমৰ সুবিধাৰ পৰা কেতিয়াও বঞ্চিত নহয়। কিয়নো আপোনালোকে সময়ে সময়ে নৱীকৰণ কৰি আছে, সময়ে সময়ে আপোনালোকে
পঞ্জীয়ন মংগলদৈৰ পৰা নৰেন্দ্ৰ নাথৰ সহযোগত প্ৰাঞ্জল ডেকাৰ ৰিপৰ্ট NN নিভাজ অসম লাইভ।